নমস্কাৰ জনাইছোঁ। আজি বিশেষকৈ আজি কাৰ্বি সমাজে বা কাৰ্বি ৰাইজে আজি ধীৰেন ইন্দ্ৰদেৱৰ যিটো চৰিত্ৰ বা যিটো কথা, এই কথাটোৰ ওপৰত অকল কাৰ্বি বুলি নহয়, ইয়াত ওচৰত থকা যিমানখিনি আমাৰ জনসংখ্যা বেলেগ বেলেগ জনগোষ্ঠীৰ মানুহ আছে, সেই সকলোৱে ইয়াক আপত্তি কৰিছে, ইয়াক ধিক্কাৰ দিছে। তেওঁ এজন শিক্ষিত মানুহ, তেওঁ এজন জনবুজা মানুহ, তেওঁ এজন জাতিটোৰ প্ৰতিনিধিত্ব কৰা মানুহ, তেওঁ এজন ডিমৰীয়াত যিমান জনগোষ্ঠী আছে তাৰ পৰা অল আছামৰ লগতো তেওঁৰ সম্পৰ্ক আছে। বিশেষকৈ জনজাতিখিনিক সুৰক্ষা কেনেকৈ পাব লাগে, এই মঞ্চত তেওঁ বাৰ বাৰ আমি দেখিছোঁ যে সঁচাকৈ তেওঁৰ মুখৰ পৰা যিটো হাইছত যোৱাকালি ওলালে যে এয়াৰফ'ৰ্চ কেম্পটো ইয়াৰ এক্সপানশ্যনৰ কাৰণে আৰু প্ৰয়োজন সাপেক্ষে যিখিনি মাটি প্ৰয়োজন, যে যিটো জেগাত তেওঁ দিবলৈ তেওঁৰ মুখৰ পৰা ওলাইছে, সেইটোত সকলো ৰাইজে ইয়াক ধিক্কাৰ দিছে। কিন্তু আমি ভাবোঁ যে তেওঁ সেইটো কৰাতকৈ সেইটো যদি সেই কথাটো নক'লেহেঁতেন, ইয়াৰ কাৰণে কোনো কথা নাছিলে, অথচ মানুহে হয়তো আদৰ কৰিলেহেঁতেন যে ইয়াৰ পৰা উঠাই দিয়ক, ইয়াত ডিমৰীয়াত ক'তো ৰাখিব নালাগে, এই কথা যদি তেওঁ ক'লেহেঁতেন তেতিয়াহ'লে আমি ইয়াত ক'বলগীয়া একো নাছিল। কিন্তু এটা কথা, এই ডিমৰীয়াখন আজি অসম চৰকাৰৰ ফালৰ পৰা, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বা বিভিন্ন জনগোষ্ঠীৰ ফালৰ পৰা যেনেকুৱা ধৰণে প্ৰজেক্টবিলাক ব্যৱহাৰ কৰিবলৈ কৈছে এই মাটিৰ ওপৰত, য'ত নেকি এতিয়া ট্ৰাইবেলৰ মাটি ক'বলৈ মানে অসুবিধা হৈ আছে। এতিয়া আজি ষ্টাৰ চিমেণ্ট বা বিভিন্ন মানে কাৰখানাবিলাক আজি কিমান ৰাইজে আন্দোলন কৰিলে, কিন্তু তেওঁলোকে ভিতৰত হয়তো বুজাবুজি কৰে, আৰু সেইকাৰণে আজি দিনক দিনে আজি এই জনজাতি আৱেষ্টনী, য'ত নেকি ট্ৰাইবেল বেল্ট বুলি, ডিমৰীয়া ট্ৰাইবেল বেল্ট বুলি এইটো স্পষ্টকৈ আছে 1960 পিছত আজিৰ তাৰিখলৈকে সেই কথাটো। কিন্তু কথা হৈছে কি, এই নিচিনা মানুহ আজি অৰ্থাৎ জনগোষ্ঠীদ্ৰোহী বা জাতীয়দ্ৰোহী মানুহবিলাকে আচলতে এই বস্তুটো নোহোৱা কৰি পেলাইছে। সেইকাৰণে মই তেখেতকো কৈছোঁ যে তেওঁ এনেকুৱা জটিলতা সমস্যাৰ পৰা, ৰাইজৰ ৰোধৰ পৰা বাচিবৰ কাৰণে ৰাইজক যদি বা ধৰি লওক আমাৰ এই জনগোষ্ঠীখিনি বা ডিমৰীয়াৰ মাটিখিনি তেওঁ যদি ৰক্ষা কৰাৰ এটা দায়িত্ব আছে, তেতিয়াহ'লে অতি সোনকালে তেওঁ সকলো ৰাইজৰ লগত স্বীকাৰ কৰিব লাগে, এইটো মই ভুল কৰিছোঁ। গতিকে অনাগত দিনত যে এনেকুৱা ধৰণৰ শব্দ যেন কোনো জীৱনত তেওঁ ব্যৱহাৰ নকৰে, আৰু যদি সঁচাকৈ আমি টাইমলাইন যিটো দিছোঁ, সেই টাইমলাইনৰ বাহিৰত যদি তেওঁ এতিয়ালৈকে যদি মানে স্বীকাৰ নকৰে, সন্মুখত মিডিয়াৰ সন্মুখত বা ছ'চিয়েল মিডিয়াৰ সন্মুখত যদি তেওঁ প্ৰকাশ নকৰে, তেতিয়াহ'লে আমি ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি দায়বদ্ধতা হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।